প্ৰথমতে সকলোকে পুৱাৰ সম্ভাষণ জনাইছোঁ। এতিয়া একেবাৰে ৰাতিপুৱা সময়, মানে 6টা বাজিছেহে। যে কি নহওক, আমাৰ এওঁক এজন বেপাৰীয়ে অলপ মাছ দিলে, লগতে এটা কুচিয়াও দিলে। মই ভাবিলোঁ গোটেই মাছখিনি একেলগে খোৱাটো সম্ভৱ নহয়, সেয়েহে আজি এটা বস্তু যোগ কৰি পেলাই ইয়াৰে আধাখিনি মাছ বনাম। এয়া চাওক, শিঙি, মাগুৰ, এটা শ'ল মাছ, লগতে কুচিয়া, পুঠি, বিভিন্ন ধৰণৰ মাছ। এয়া কিহৰ লগত বনাম আপোনালোকক দেখুৱাই আছোঁ। মাছখিনি প্ৰথমতে চাফা কৰি লওঁ, তাৰপিছতে দেখুৱাই আছোঁ। এয়া চাওক, মোৰ নিজৰ বাৰীতে আছে কচু শাক। এতিয়া কেইডালমান বুটলি লওঁ, তাৰপাছতে আপোনালোকক দেখুৱাই আছোঁ কেনেধৰণে বনাম। কচু শাকখিনি চাফা কৰি কাটি ল'লোঁ। এইফালে মাছখিনিও ধুনীয়াকৈ হালধি নিমখ সানি লৈছোঁ। এয়া নহৰু, আদা, মান ধনিয়া, পিঁয়াজ। এইফালে এতিয়া কেৰাহী, মানে তেল গৰম কৰি লৈছোঁ, সৰিয়হৰ তেল। এতিয়া বনাবলৈ আৰম্ভ কৰিছোঁ, আপোনালোকে চাই থাকক। কচু শাকৰ লগত মই কেনেধৰণে বনাম, আৰু সম্ভৱ হ'লে আপোনালোকেও বনাই খাই চাব। যদিহে কোনোবাই নতুনকৈ চাইছে, প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো মানে টিপি অল কৰি থ'ব। আৰু যিসকলে আগৰ পৰাই ভিডিঅ'বিলাক চাই মোক সঁহাৰি জনাইছে, তেওঁলোকক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু লগতে আপোনালোকে আগলৈও যাতে এনেধৰণে মোক ছাপোৰ্ট কৰে, তাৰে আশা ৰাখিছোঁ। এইটো এখন জানো নাই হেৰিয়াত এনেকৈ পকাই দিলে হৈ থাকে যে ধুই দিব মাছখিনি ভাজা হৈ গ'ল। এতিয়া এয়া আদা, নহৰু, লগতে এয়া কাটি লোৱা পিঁয়াজ, লগতে মান ধনিয়া, সকলোখিনি এতিয়া মই তেলতে এনেধৰণে দি দিছোঁ। তেল মানে যিকণ মাছ ফ্ৰাই কৰি থাকিলে সেইকণেই তেল, বেলেগকৈ আকৌ মই তেল যোগ নাই কৰা। এতিয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ব দিম। বৰ বেছিকৈ ভাজি নেপেলাওঁ, টেষ্টটো নাইকিয়া হৈ যায়। লগতে এতিয়া মই যোগ কৰি দিম কচু শাকখিনি। এটা ভোট জলকীয়াও দিছোঁ। গোটাকৈ দিয়া অৰ্থ এইটোৱেই, আমাৰ মানে সকলোৱে জলকীয়া নাখায় আমাৰ ঘৰত, সেয়েহে মই গোটাকৈ দিওঁ। আৰু মোৰ মানুহজনে এনেধৰণে যদি গোটাকৈ দিওঁ খাই বহুত ভাল পায়, আৰু সেয়েহে তেওঁৰ কাৰণে দিছোঁ। বাকী কচু শাকখিনি সুন্দৰকৈ ভাজি ল'ম। তাৰপাছতে এতিয়াতো বাৰিষা ছিজন নহয়নে, কচু শাকে খজুৱাবই। বাৰিষা ছিজনত কচু শাকে খজুৱাবই, সেইটো মানে 100% চিয়'ৰ। সেয়েহে মই নেমু টেঙা ব্যৱহাৰ কৰিছোঁ। 3টা লৈছিলোঁ, নালাগে এতিয়া 2টাহে লৈছোঁ। আৰু যিহেতু মাছো বহুতেই আছে, সেয়েহে মই এতিয়া নেমু টেঙা দিম। নেমু টেঙা, কচু শাক আৰু মাছৰ
যাব লাগিব। সকলোৱে সুখেৰে থাকক, শান্তিৰে থাকক আৰু লগতে হেল্ডি খানাবিলাক খাওক। সঁচাকৈয়ে স্বাস্থ্যটো যদি ভালে থাকে তেতিয়াহে গোটেই পৃথিৱীখনকে ৰঙিল লাগে চাবচোন। আজিলৈ আহিছোঁ, বাই বাই।